ওদালগুৰিৰ গিৰগাই সন্দৰ্ভত উন্মোচিত হৈছে চাঞ্চল্যকৰ তথ্য। প্ৰসন্ন ৰাভাৰ ঘৰত থকা গিৰগাইৰ প্ৰকৃত মালিক নহয় বসন্ত শৰণীয়া। দিব্য কাশ্যপ নামৰ এজন ব্যক্তিৰ নামতহে ক্ৰয় কৰা হৈছিল গিৰগাই কেইজনী। ৩২জনী গিৰগাই ২০২২ চনত ক্ৰয় কৰিছিল দিব্য কাশ্যপে। সংবাদ মেলত গিৰগাইৰ মালিক বুলি হাতত ফাইল লৈ ভুল তথ্য দিয়াৰ কথা স্বীকাৰ কৰে বসন্ত শৰণীয়াই। বসন্ত শৰণীয়াৰ ফাইলত আছিল কেৱল DNA পৰীক্ষাৰ তথ্য আৰু ফটোহে। গিৰগাইৰ DNA পৰীক্ষাৰ তথ্যই আছে দিব্য কাশ্যপৰ নামহে। আৰু ১২জনী গৰুৰ নামত দিব্য কাশ্যপক বসন্ত শৰণীয়াই ১২ লাখ টকা প্ৰদান কৰা বুলি উল্লেখ কৰে প্ৰতিদিন টাইমৰ সাংবাদিকক। কিন্তু বসন্ত শৰণীয়াৰ হাতত নাই গৰু ক্ৰয়ৰ কোনো নথি। ৰেলযোগে গিৰগাই সৰবৰাহৰো কোনো নথি পত্ৰ নাই বসন্ত শৰণীয়াৰ হাতত। বসন্ত শৰণীয়াৰ হাতত আছে কেৱল DNA পৰীক্ষাৰ নথিহে। প্ৰসন্ন ৰাভাৰ ১২ লাখ টকীয়া গৰু বিনামূলীয়াকৈ পুহিবলৈ দিয়াৰ বিষয়টো ৰহস্যজনক। প্ৰতিদিন টাইমৰ সাংবাদিকৰ চৰজমিন অনুসন্ধানত উন্মোচিত হৈছে ইটোৰ পিছত সিটো এতিয়া বিস্ফোৰক তথ্য। আৰু এই বিষয়টো বেছ চৰ্চাৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা গৈছিল, কিয়নো খন্তেক সময়ৰ পূৰ্বতে সংবাদ মেল যোগে যিগৰাকী বসন্ত শৰণীয়া নামৰ যিগৰাকী গৰুৰ মালিক বুলি তেওঁ উল্লেখ কৰিছিল আৰু সংবাদ মেল যোগে হাতত কিছু ফাইল লৈ তেওঁ তথ্যসমূহ মোৰ হাতত আছে বুলি উল্লেখ কৰিছিল। কিন্তু অৱশেষত তেওঁ নহয়, গোপালক তেওঁ নহয় বুলি নিজ মুখেৰে স্বীকাৰ কৰিছে আৰু তাৰ সলনি দিব্য কাশ্যপ নামৰ এজন ব্যক্তিৰ নামতহে এই গিৰগাই কেইজনী ক্ৰয় কৰাৰ কথা উল্লেখ কৰিছে। গতিকে বিষয়টো সন্দৰ্ভত সবিশেষ তথ্য আমি জানিবৰ বাবে আমাৰ সাংবাদিক অনুম নাথৰ কাষলৈ আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছোঁ। ওদালগুৰিত যি ধৰণৰ গিৰগাই ৮জনীকে গিৰগাই ৰখা হৈছিলে, সেই গিৰগাই আচলতে মালিক কোন আছিল সেয়া প্ৰথমটো প্ৰশ্ন আছিলে। আৰু সেই যিগৰাকী মালিক বৰ্তমান মোৰ সৈতে আছে সেইগৰাকী হৈছে বসন্ত শৰণীয়া। তেওঁ যোনটো ঠিকনা, সেই ঠিকনাটো হৈছে গুৱাহাটীৰ চাংচাৰি। আৰু সেই ঠিকনা আমি বিচাৰি আহিছিলোঁ যে কিছু কথা পাতিবলৈ, যে সেই গৰুখিনি তেওঁৰ হয় নে নহয়, কেতিয়া অনা হৈছিল, সেই গৰু অনা সম্ভৱ কি ধৰণে হৈছিলে, গোটেই কথাখিনি আমি পাতিম। যে প্ৰথম প্ৰশ্নটো হৈছে যে সেই যিখিনি গৰু, কেইজনী গৰু তাত আছিলে আপোনাৰ, আৰু সেই গৰুখিনি আপোনাৰ হয়নে নহয়? মোৰ গৰুখিনি হয়। মই এই ইয়াতে চাংচাৰি নিষ্কিন্দুৰীগোপা মোৰ গাঁও। মই ইয়াতে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত গৰুখিনি আহি পাইছিল আৰু আমি ডিচেম্বৰতে তাত গৈছিলোঁ। গতিকে বৰ দীঘলীয়া এটা যাত্ৰা। আৰু গৰুখিনি মোৰ দাদা এজন সবেই নেবাৰ দিব্যজ্যোতি কাশ্যপ, তেখেতে গৰুখিনি মোক ক্ৰয় কৰি দিয়াত সহায় কৰিছিল। আৰু ইতিমধ্যে মই আপোনালোকৰ সংবাদসেৱী বন্ধুসকলক DNA টেষ্ট কৰা এই মেডিকেলৰ যিবিলাক কাগজ, ইয়াৰ পৰা যিটো ফৰ্মেলিটি হয়, সেই ফৰ্মেলিটি কাগজ পত্ৰখিনি মই ইতিমধ্যে ছাবমিট কৰিছোঁ। আৰু মই এই গৰুসুটিৰ বা বিতৰ্কৰ লগত মই জড়িত নহয়, আৰু গৰুখিনি তেনেকুৱা লিংকেৰেও অহা নাই। আৰু সম্পূৰ্ণ মই কষ্ট কৰি তাত জনাগৰৰ পৰা গৰুখিনি আমি আনিছিলোঁ। ভাৱনগৰত আমি ঘৰ ভাড়াত আছিলোঁ। আৰু তেনেকৈ আমি এটা দীঘলীয়া যাত্ৰাৰে গৰুখিনি আনিছোঁ। আৰু গৰুখিনি মই বহু অসুবিধাত মই ৰাখিব নোৱাৰিলোঁ। ইতিমধ্যে আমাৰ এইখিনি ঔদ্যোগিক এৰিয়া, ইয়াতে মানে গোটেইবিলাক JCB গাঁত খন্দা আছে পথাৰখন, চৰণীয়া পথাৰখনো ইতিমধ্যে চৰকাৰে অধিগ্ৰহণ কৰিলে। গতিকে বহু কাৰণত মই গৰুখিনি এই বন্ধু আমাৰ ভেৰগাঁও, আচলতে বেটা গাঁওখন মানে চুবুৰী হয় নেকি, গতিকে ওদালগুৰি পৰে। গতিকে মই তেখেতক কোনো পইচা পাতি নোহোৱাকৈ পালিব দিছোঁ। মই তাৰমানে পালিব নোৱাৰোঁ। তেওঁ ক'লে যে মই ৰাখিব পাৰে নেকি, মই বোলো হ'ব, ৰাখিব পাৰিব। গতিকে এইখিনিয়ে। তথাপিও যদিও আপুনি বিতৰ্কত সোমাব নালাগে বুলি কৈছে, তথাপিও মই কেইটামান কথা, যিহেতু ৰাইজৰ জ্ঞাতাৰ্থে কিছুমান কথা স্পষ্ট হোৱাটো প্ৰয়োজন, আৰু সেইবাবে মই কেইটামান কথা পাতিম। যে এই যে গিৰগাই অনা প্ৰচেছ যিটো আছিলে, সেই গিৰগাই অনা প্ৰচেছটো আপোনাৰ কি ধৰণে আৰম্ভ হৈছিল, বা চিন্তা চৰ্চা কি ধৰণে, ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পৰা আপুনি কি ধৰণে সহযোগিতা বা তেওঁলোকৰ যিটো এপ্ৰুভেল, সেই বস্তুখিনি কি ধৰণে আপুনি প্ৰথমৰ পৰা প্ৰক্ৰিয়াটো কি ধৰণে? প্ৰথম আমি মানসিকতাটো আচলতে গৰুসুটিয়ে। চৰকাৰে যেতিয়া এটা ভাল সজাগতা আনিলে যে গৰু মানে এটা উন্নত মানৰ গৰু, সেইটো মানে আমাৰ দেশী গৰু, গুজৰাটৰ পৰা গৰু অনা হৈছে। আৰু মানে স্বাৱলম্বিতাৰ কাৰণে এটা ডাঙৰ ভাল পথ চৰকাৰে প্ৰথম মুকলি কৰিছে, কিন্তু সেইটো মানিব লাগিব। আৰু সেইটোৰ আধাৰতে আমি গৰু চাই পেলাই দিব্যজ্যোতি কাশ্যপ দাদা তেখেতেও আহিল, মাটি বিচাৰি ফুৰিছিলে মোৰ ইয়াতে। মই ক'লোঁ যে মই গৰুখিনি যদি আমি আনিব পাৰোঁ, ময়ো আপোনাৰ লগত সহযোগ কৰোঁ। তেওঁ তেনেকৈ মোক এজন ডাঙৰ ভাতৃ হিচাপে মোক সহায়ৰ কাৰণে আহিলে, আৰু তেখেতে গোটেইখিনি কাম কৰিছিলে।
আৰু প্ৰথম সেইটোৱেই যে গৰুখিনি এনেই ইমান মুখৰ কথাত তাৰ পৰা আনিব পৰা নাযায়, তেওঁ মোক কোৱা কথা দিব্যজ্যোতিয়ে, গতিকে ইয়াতে এনেকুৱাকৈ ফৰ্মেলিটি কৰিবলৈ, আৰু গোটেই ফৰ্মেলিটিৰ শ্ৰেণীগুঠিত আমি গৈছোঁ নিজে ডাইৰেক্টৰ অফিচত, তাৰপিছতে লোকেল ইয়াতে আমাৰ ভেটেনাৰীৰ পৰা হেৰিবিলাক গোটেই চাৰ্টিফাই কৰিছে, আৰু তাৰ পৰা অনাৰ পিছত আকৌ সেইখিনি গৰু হয়নে নহয় ইয়াতে আকৌ টেষ্ট কৰিছে, মিলাইছে কাগজ পত্ৰবিলাক, আৰু কাণত খনাবিলাক আমাৰ এই লোকেল চাংচাৰী ভেটেনাৰী পিন্ধাই দিছে, আৰু তাত মোৰ নামখিনি আছে এতিয়া, মোৰ যিখিনি মই পুহি থকা হিচাপে গৰুখিনি কাটাত আছে সেইখিনি তেওঁ তাতে ৰেজিষ্টাৰ বুকত নামখিনি মোৰ তাত পাব, গৰুসহ বৰণ বয়স সকলোবিলাক আমাৰ চাংচাৰী ভেটেনাৰী তেতিয়া আছে মোৰ। কিমান টকা ব্যয় হৈছিল আপোনাৰ, আৰু সেই আচলতে টকাখিনি পৰিশোধ কৰিব পৰাকে বা গৰু কিনি আনিব পৰাকে আপোনাৰ সক্ষমতা? মানে গৰু কাৰণে মই মানে চৰকাৰী লোন নহয়, কোনো মানে আঁচনিৰ লোন নাছিল, মই 6 লাখ টকা মানে বেংক অফ ইণ্ডিয়াৰ পৰা ঋণ লৈছিলোঁ, 6 লাখ টকা। সেই 6 লাখ টকা ঋণ লোৱাৰ পিছত 6 লাখ টকাটোৰ গোটেইখিনি তাত যোৱা নাই, এইবিলাকতো আচবাবত খৰচ হৈছে, যাতায়াতত খৰচ হৈছে, গৰুত 3 লাখ টকা দিয়া হৈছিলে, গতিকে আৰু সেই দাদা যিজন দিব্যদা বেছিভাগ তেখেতেই খৰচ কৰিছে গোটেইখিনি কথা, তেওঁ ইয়াত শ্বেয়াৰ পাৰ্টনাৰ আছিলে, কিন্তু এগ্ৰিমেণ্ট নাই কোনো ধৰণৰ, তেখেতে কৈছিল হ'ব মই মানে কোনো হেৰি নকৰোঁ, মই আপোনাক সহায় কৰিছোঁ, আৰু যেতিয়া ভাল দিন আহিব কিন্তু এইটো মোক হেৰি পৰিশোধ কৰিব লাগিব, কিন্তু ভাল দিন নাহিল, আৰু তেখেতৰো বহু পইচা নষ্ট হৈছে ইয়াতে মোৰ লগত। কথা হ'ল যে আপোনাৰ যিখিনি মই কাগজ চালোঁ যে DNA টেষ্টৰ ৰিপৰ্ট, অ'নাৰ নেম দিব্য কাশ্যপ বুলিহে লিখা আছে, আপোনাৰ তাতে কোনো ধৰণৰ? মোৰ তাত তাৰমানে চাওক, এটা অনাৰ হ'ব লাগিলে অনাৰৰ যিখিনি গুণগত বা দক্ষতা, সেই দক্ষতাখিনি মোৰ নাই, কাৰণ তেখেতে অফিচিয়েল কথাটো তেখেতেই গোটেই দৌৰিছে, তেখেতেই কৰিছে, খালি কি মানে গোটেই বুজাবুজিত টকা পইচাখিনি লেনদেন হৈছে, যে এইখিনি পইচা লাগিব দাদা, এইখিনি মই দিব পাৰিছোঁ, আৰু নোৱাৰাখিনি তেখেতে বিয়াৰ কৰিছে, গতিকে মই সেইকাৰণে মোৰ নামটো অহা নাই, মোৰ নামটো পালক হিচাপে আছে। আৰু আগতো মোক আমাৰ প্ৰতিদিনৰ দিগন্ত বৰদলৈ দাদা এজন মোৰ, তেখেত আমাৰ নৰ্থ গুৱাহাটীৰে, এটা গৰুখিনি অনাৰ পিছতে এটা ধুনীয়া কাভাৰেজ কৰি মোৰ এটা প্ৰশংসাসূচক নিউজ বনাইছিল, গতিকে মই লাভৱান নহ'লেও মোক তেতিয়া জানে, এইটো মানে জানে যে গৰুখিনি মোৰ হয়, গৰুখিনি মই পুহিছোঁ। কথা হ'ল যে গৰুখিনিৰ মালিক যদিও আপুনি বুলি কৈ থকা হৈছে, তথ্যভিত্তিকভাৱে আপুনি মালিক নহয়? তথ্যভিত্তিকভাৱে মই মালিক হোৱা নাই, কাগজে পত্ৰ মই মালিক নহয়, মই এজন পালক হয়, মই 100% মই পালক হয়, কাৰণ দিব্যদাই গৰুখিনি আনি দিছে, তেওঁ যদি মালিক হ'লেহেঁতেন তেওঁতো আহিলেহেঁতেন, বা তেওঁ আজি সন্মুখী হ'লেহেঁতেন, কিন্তু গৰুটো চালেহেঁতেন, গোটেই গৰুখিনি ট্ৰেন্সফাৰ কৰাৰ দিশত মই, বেমাৰ আজাৰ চোৱাৰ দিশত মই, কিবা এটা হৰণ ভঙৰ হ'লে গোটেই, তাৰমানে মই যিহেতুকে গতিকে আমি পালক, গতিকে সেইটো মোৰ ৰেচপনচিবিলিটি আহি গৈছে, তেখেত কিন্তু কাগজে পত্ৰই আছে, সেইটো কথা মই আপোনালোক অনাৰ হিচাপে তেখেত এতিয়াও আছে, আৰু মই সেইকাৰণে ক'ব লগা হৈছে, তেখেতৰ নামটো সেইকাৰণে সাঙুৰ খাব লগা হৈছে, সেইটোৱে আৰু। এতিয়া কথা হ'ল যে তেওঁ যিহেতু অ'নাৰ, গতিকে আপুনি যিখিনি কাগজ দেখুৱালে, কালি এটা ফাইল আপুনি দেখুৱাইছিল, সেই ফাইলটোত কি কি কাগজ আছিল, নে একমাত্ৰ এই DNA ৰিপৰ্টখিনি আছে? সেই DNA টেষ্টখিনি আছে, আৰু ফাইলটোত মানে আমাৰ যিখিনি ফটোবিলাক আছিল, তাত যিবিলাক ট্ৰেইনত অনা গাই খীৰাই থকা, আৰু ভাড়াঘৰ থকা, আৰু মই তাতে এখন গীতা পাঠ কৰি আছিলোঁ, সেনেকুৱা ধৰণৰ যিবিলাক ধৰক এভিডেঞ্চ, মানে সঁচাটো প্ৰমাণিত হ'ব যে হয় মানুহকেইটা ইয়াত জনাঘৰত আছিল, ভাৱনগৰত ভাড়াঘৰত আছিল, গৰুখিনি অনা হয়, আৰু খেৰ চেৰ দি থকা হয়, এনেধৰণৰ হেৰিবিলাক তথ্যখিনি আছিলে, আৰু মোৰ তাত বাহিৰে বেলেগ একো নাই। ফাইলটো আপুনি যদিও দেখাইছিল, কিন্তু ফাইলটো আপুনি খুলি হয়তো দেখুওৱা নাছিলে, যে মই কৈছোঁ চালে ইয়াত চাব পাৰে, এনেকৈ কৈছোঁ, মই কৈছোঁ ফাইলটো ইয়াত যদি চাই তথ্যখিনি ইয়াত পাব পাৰে, এনেকৈ মই দেখুৱাইছোঁ, কাৰণ চোৱা নাই তেতিয়া, তেখেতসকলে চোৱা নাই, আৰু তাতে ফটো আছিলে, তাতে DNA টেষ্টৰ ৰিপৰ্ট আছিলে, কিন্তু তাত কিছুমান বস্তু নাছিলে, যিখিনি আচলতে মূল যোনখিনি আচলতে প্ৰয়োজনীয় বিষয়, সেইখিনি হৈছে ট্ৰান্সপৰ্টৰ চাৰ্টিফিকেট, ক্ৰয় কৰা চাৰ্টিফিকেট, সেই বস্তুখিনি কিয় নাছিলে? সেইটো ট্ৰেন্সপৰ্টৰ চাৰ্টিফিকেটখিনি আমাৰ তাত নাথাকে, কাৰণ কিয় মই জনাত আৰু দিব্যদাই এতিয়া ট্ৰেইনৰ টিকেট কৰিছিলে, 3 লাখ টকা ধৰক আৰ্নেষ্ট মানি দিব লগা হৈছিল, গতিকে সেইবিলাক কথা আমি বিচাৰিলে পাম, এতিয়া যদি আমাক লাগিবই তথ্যখিনি, তেতিয়াহ'লে সেইখিনি অলপ লটি ঘটি হ'ব, বিচাৰিলে পাব, কাৰণ কিয় নহ'লেতো আমাক আনি নিদিয়ে গৰুখিনি ইয়ালৈকে, গৰুখিনি আমি নিউ গুৱাহাটীত নমাইছিলোঁ, গতিকে ট্ৰেইনখনেতো আমাক আনি নিদিয়ে, এনেই আনি নিদিয়ে, গতিকে সেইবিলাক আমাৰ তথ্য পাম, সেইকাৰণে দিব্যদাক মই, সংবাদ বন্ধুসকলক মই দিব্যজ্যোতি কাশ্যপৰ নাম্বাৰো মই শ্বেয়াৰ কৰিছোঁ, এতিয়া তেখেতৰ তাত তথ্য যিখিনি আছে, তেখেতে নিশ্চয় কাৰ্যালয়ত সহায় কৰিব, আমাৰ সংবাদৰ যিখিনি কাৰ্যালয় আছে সহায় কৰিব, এইটো নকৰা নহয়, তেখেত এতিয়াও মোৰ লগত কণ্টেক্টত আছে, আজিও মোৰ লাগে, কাৰণ গৰুসুটি ৰিলেশ্যন নহয়, সেইটো নহয়, সেইটোৱে কথা। যদিও কথাখিনি কৈছে, তথাপি মই সুধিব লাগিব, কাৰণ সেই স্পষ্টতা হোৱাটো প্ৰয়োজন, যে আপুনি মালিক, তথ্য পাতিয়ে যদিও তেওঁ মালিক, আপুনি কিন্তু সেই গৰুখিনিৰ মালিক, পইচা আপুনি খৰচ কৰিছে, অনাৰ খৰচ আপোনাৰ, খোৱা খৰচ আপোনাৰ, গোটেইখিনি আপোনাৰ,
কিন্তু আপোনাৰ হাতত তথ্যখিনি কিয় নাই? মোৰ হাতত এতিয়া তথ্যখিনি নাই বুলি ক'ব নোৱাৰোঁ। তেখেতে এতিয়া আমাৰ গাঁৱৰ গাঁওবুঢ়া এজনৰ তথ্যখিনি মোৰ হাতত আছে। গাঁওবুঢ়া এখনে মোক লিখি দিছে, মই গৌপালক হয়। ট্ৰেন্সফাৰ কৰোঁতেও মোক লিখি দিছে। দিব্যজ্যোতি কাশ্যপৰ তাত লিখি দিলেহেঁতেন যে বুলি, কিন্তু মোৰ গৰু বুলি গাঁওবুঢ়াজনে এখন চাৰ্টিফিকেট মোক লিখি দিছে যে বসন্ত শৰণীয়াই গৰুখিনি পালন কৰি আছে। তেওঁ এতিয়া স্থানান্তৰ কৰিবলৈ হেৰি কৰিছে যাতে পথত কোনো ধৰণৰ হেৰি নহয়, মই তাৰ বাবে সাক্ষী হিচাপে থাকিলোঁ। সেইটো এটা মোৰ কাৰণে তথ্য। গতিকে তথ্য থকাৰ নথকা মানে কি, সকলো কথা তেনেকুৱা নহয়। আমি যিহেতুকে এজন পালক, ইমান কথা মানে লাগিব বুলি পালক হিচাপে আপোনাৰ হাতত যিখিনি তথ্য থাকিব লাগিছিল সেইখিনি আছে, যে DNA টেষ্টৰ গৰুজনী সুস্থ হয় নে নহয় সেইখিনি তথ্য আপোনাৰ হাতত আছে, যে ফুলি পিন্ধোৱাৰ যিখিনি তথ্য সেই তথ্যখিনিও আছে। কিন্তু যিখিনি মূল তথ্য এগৰাকী মালিকৰ হাতত থাকিব লাগে, যে আমি কেতিয়া কিনিছিলোঁ, আমি ক'ৰ পৰা কিনিছিলোঁ, আমি কোনখন ট্ৰেইনত আনিছিলোঁ, আমি ট্ৰেইনৰ পৰা আনি কোনখন ট্ৰাকেদি আনিছিলোঁ, এই গোটেই তথ্যখিনি আপোনাৰ হাতত। এনেকুৱা এটা আমি সহজ সৰল, আমি এতিয়া গৰুৰ মানে প্ৰতিপালে কৰিম নে এই কথাটোত। এতিয়া আমি এনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হ'ব বুলি জানিলে হয়তো ময়ো দাদাৰ পৰা ৰাখিলোহেঁতেন যে দাদা মোক এইখিনি লাগিব পাৰে, আপুনি তথ্যখিনি দিয়ক। কিন্তু ইমানখিনি আমি ভবা নাই, যিহেতুকে সত্যৰ আধাৰিত গৰুখিনি আনিছোঁ, পালন কৰিছোঁ, ইয়াৰ পৰা উপাৰ্জন কৰিম, পৰিয়াল মানে আমি পালন কৰিম, পৰিয়ালক আমি ভৰণ পোষণ দিম। গতিকে আমাৰ কনচেপ্টটো মগজুত সেইটোৱে সোমাই আছে। গতিকে আজি এইটো উদ্ভৱ হ'ব সেইটো কথা আমি ভুলতো ভবা নাই আৰু আশা কৰা নাছিলোঁ। গতিকে আপোনালোকক এইটোৱে বিনম্ৰতাৰে অনুৰোধ কৰোঁ যে ইয়াক মানে যিমানেই মোক হেৰি নকৰক, মই সেইখিনিকে কৈ থাকিব লাগিব। মই আৰু বেলেগ একো ক'ব নোৱাৰিম, কাৰণ তথ্যখিনি কিয় নাই বুলি সুধিলে মোৰ হাতত উত্তৰটো নাই। কাৰণ কিয়, তথ্যটো তেনেকেই আছে। মই তেওঁৰ পৰাই সহায় পাইছিলোঁ, তেওঁৱে সহায় কৰিছিল আৰু তথ্য দিব তেখেতক আপোনালোকক মই ফোন নম্বৰ দিওঁ, আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰক। তেখেতে যদি নহয়, তেখেতে এইটো ৰেচপনচিবল হ'ব। গতিকে এইটো আপোনালোকে ভুল ভাবিব নালাগে, এইটো অনুৰোধ কৰিছোঁ আৰু আপোনালোকক। এতিয়া তেওঁ কৈছে যে ভেটেনাৰী যোনখিনি তথ্য, সেই তথ্যখিনি তেওঁ ভেটেনাৰীৰ পৰা ল'বলৈ কৈছে বা এনেকুৱা ধৰণৰ কথাখিনি কৈছে। আৰু এতিয়া আৰু এটা কথা হ'ল যে ট্ৰান্সপৰ্টৰ যিখিনি, মই কৈছোঁ যে কিনাখিনি, আপোনালোকে যে গৰু কিনিছিলে, কিমানজনী গৰু কিনিছিলে একেলগে? আমি 32জন আহিছিলে, 32 আহিছিলে। কোনে কোনে কিনিছিলে 32? দিব্য কাশ্যপ, মই একেলগে। তেওঁৰ গৰুখিনি ক'ত আছে? তেওঁৰ গৰু এতিয়া তেওঁৰ যিটো হেৰিত আনিছিল, এটা পাৰ্ট তেওঁ নামাইছে আমাৰ বাইহাটা চাৰিআলি তাতে এটা এতিয়াও সেইখিনি গৰু আছে। এইটো কিবা কিনা বেচা হৈছে নাজানো। তাতে এটা পাৰ্ট নামাইছে আৰু ইয়াতে মই লৈছোঁ। তেখেতৰ তাতে এটা পাৰ্ট আছে। বাকীখিনি গৰু তেওঁ ক'লৈ নিছে? এই আপোনাৰ এই কাঁচকটা বুলি কয়, বাইহাটা চাৰিআলিৰ ওচৰত কাঁচকটা। মানে আপোনালোকৰ ওচৰে পাজৰে তেওঁৰ গৰুখিনি ৰখা হৈছে। তেওঁ কিবা ফাৰ্ম আছে নেকি? তেওঁৰ ফাৰ্ম মানে তেওঁৰ ভনীয়েকৰ ফাৰ্ম আছে, ভনীয়েক চিষ্টাৰৰ। এনেই দিব্য কাশ্যপ যিগৰাকী ব্যক্তিৰ কথা আপুনি উল্লেখ কৰিছে, তেওঁ ব্যক্তিগতভাৱে কিবা চৰকাৰী বিষয়া বা তেওঁ কি কৰে? বিষয়া নহয়, চৰকাৰী বিষয়া নহয়, এজন এণ্টাৰপ্ৰিনাৰ। আৰু এইবিলাক লাইনত তেখেতে এই কৰোণাৰ সময়ত মই তেনেকৈ লগ পাইছোঁ। কৰোণাৰ সময়ত তেখেতে চেনিটাইজৰ কাম কৰিছিল, ভাল কাম কৰিছিল এটা, এইটো সৰু সজাত। গতিকে তেনেকৈ মই চিনাকি হৈছিলোঁ আৰু মোৰ দৃষ্টিত তেখেত ভাল মানুহ। তেখেতে সহায় কৰিছে তেনেকুৱাকৈ উইলিংলি টকা পইচা তেখেতে খৰচ কৰি মোক গৰুখিনি এৰি থৈ গৈছে। গতিকে আজিৰ তাৰিখত মই তেখেতক বেয়া বুলি নকওঁ আৰু তেখেতে সহায় কৰিব। আপোনালোকক যদি এনেকুৱা কিবা তথ্য লাগে নিশ্চয় সহায় কৰিব। তেখেত এতিয়াও আছে, আপুনি কথা পাতিব পাৰে। ক'ৰবাত নহয় ক'ৰবাত আপুনি নিজেই মালিক হোৱাৰ দায়িত্বটো লৈছে নেকি, তেওঁ যাতে বিপদত নপৰে বা এনেকুৱা ধৰণৰ বিতৰ্কত যাতে তেওঁ নোসোমায়? কিয়নো গৰুখিনি হৈছিল আপোনাৰ তাত, গতিকে এই বিতৰ্কত যাতে তেওঁ নোসোমায়, তেওঁক সৰুৱাবলৈ বাবে বা তেওঁক বচাবলৈ বাবে আপুনি দায়িত্ব নিজে লৈছে? নাই, সেইটো মই কেতিয়াও তেনেকুৱা কথা চিন্তাও নকৰোঁ বা কৰিব লগা প্ৰয়োজনো নাই। তেখেত এজন সহায়কাৰী হিচাপে মোৰ সন্মুখত ধৰা দিছে আৰু তেখেতৰ সেই গুণখিনি মই কৈছোঁ। তেখেতৰ সাৰিব লগা বা বিপদ হ'ব লগা, আগজাননী দিব লগা একো নাই, কাৰণ সেইটো একদম সত্য কথা, কাৰণ এইটো সত্য। গীৰ গাইৰ গৰাকী বুলি কৈ থকা এগৰাকী বসন্ত শৰণীয়া এতিয়া তেওঁ নিজকে মালিক নহয় বুলি কৈছে, গৰাকী নহয় বুলি কৈছে। তাৰ পৰিৱৰ্তে তেওঁ গো পালক বুলিহে এতিয়া সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিছে। আৰু কেইদিনমান পূৰ্বে একেগৰাকী বসন্ত শৰণীয়াই হাতত ফাইল লৈ নিজৰ বুলি দাবী কৰিছিল গীৰ গাই কেইজনী, লগত দুজন সতীৰ্থক বহুৱাই মুষ্টিমীয় সংবাদ মাধ্যমৰ আগত গীৰ গাই কেইজনীৰ সকলো তথ্য আছে বুলিও দাবী কৰিছিল। কিন্তু
হঠাতে কিয় ওলোটা হৰ মাৰিছে তাকে লৈ ৰহস্য ঘনীভূত হোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিদিন টাইমৰ সাংবাদিকৰ চৰজমিন অনুসন্ধানত এতিয়া উন্মোচিত হৈছে বিস্ফোৰক তথ্য কিয়নো সংবাদ মেলত তেওঁ কেইবাটাও তথ্য উল্লেখ কৰিছিল তথ্যভিত্তিক কাগজপত্ৰ আছে বুলি কৈছিল 9জনী গীৰগাই থকাৰ কথা উল্লেখ কৰিছিল আৰু তাৰ ভিতৰতে এজনী গীৰগাই ঢুকুৱাৰ কথাও তেওঁ উল্লেখ কৰিছিল কিন্তু হঠাতে কিয় ওলোটা হৰ মাৰিলে তাকে লৈ ৰহস্য ঘনীভূত হৈছে আমি কি কৈছিলে সংবাদ মেলত সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ গীৰগাইৰ এতিয়া এটা বিশেষ বাতৰি পৰিৱেশন হৈছে গীৰগাইখিনি দিনো ক'ৰবাত কিবা এনেকুৱা হৈছে এইবিলাক কথা গমেই পায় আপোনালোকে সেই ক্ষেত্ৰত মোৰ গৰুখিনি এই তেনেকুৱা কথাত জড়িত নহয় আৰু সম্পূৰ্ণ মোৰ তথ্যভিত্তিক কাগজপত্ৰ মোৰ আছে গতিকে আপোনালোকে যদি চাব খোজে গতিকে মোৰ ইয়াতে গোটেইখিনি কিনা DNA কৰা মেডিকেল এইবিলাক কথা আছে যিধৰণে ডিজিটেল মিডিয়াত এই প্ৰসন্ন ৰাভাক সাঙুৰি গৰু কেন্দ্ৰিক যিখিনি কথা মানে উপস্থাপন হৈছে প্ৰকাশ পাইছে এইখিনি অন্যৰ নাজানো কিন্তু আমাৰ এই গৰুখিনি ইয়াতে 9জনী গৰু আছিলে এজনী ঢুকাইছে আৰু গৰুখিনি ইয়ালৈ স্থানান্তৰ হৈছিল মানে এটা বন্ধু প্ৰেমৰে আহিছিল মোৰ তাত মানে এটা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া তাত মানে গৰুখিনি পালিবলৈ অলপ অসুবিধা সেইটো এটা মানে মোৰ কাৰণে মই পালক হিচাপে বা মই যদিও দাবী কৰিছোঁ আপুনি কোৱাৰ দৰে গতিকে সেই অনাৰশ্বিপটো বা গৰাকী হিচাপে মই কাগজে পত্ৰ নাই কিন্তু একেবাৰে মানে যিটো বাৰ্থ বুলি কওঁ আমি জন্মগতভাৱে এখন চাৰ্টিফিকেট মোৰ নাই কিন্তু হয় মই তেওঁৰে মই পুত্ৰ হয় তেওঁৰে মই সন্তান হয় মোৰ মা মোক হয় কিন্তু মোক মোৰ বিশ্বাস গতিকে মই আজি এখন চাৰ্টিফিকেট মোক মাই পিতাই কৰি দিব পৰা নাই সেইটো এতিয়া মই নাজানিম কাৰণ মোৰ জন্মটো তেওঁলোকে জানে গতিকে সেই কথাটোৱে মই কওঁ যে মই কি ক'ম আৰু এতিয়া মই নিজকে মালিক বুলি ভাবি আছোঁ হয় আপুনি যিটো কথা সুধিছে যে মই মালিক হোৱা নাই কাৰণ কিয় মোৰ তথ্য নাই মালিক হোৱাৰ গতিকে মই সেইকাৰণে যি মালিক যি অনাৰৰ নামটো আছে সেইকাৰণে মই তেওঁক মাই পিতা বুলি কৈছোঁ দেউতা বুলি কৈছোঁ মাই বুলি কৈছোঁ এতিয়া তেওঁলোকে ক'ব মই হয় নে নহয় সেইটো কাৰণে আপোনালোকক মই যিখিনি তথ্য লাগে মই তেখেতৰ নামটো ক'বলৈ বাধ্য হৈছোঁ কিন্তু মই নিজে ট্ৰেইনত আহিছোঁ কষ্ট কৰিছোঁ গতিকে সেইটো মই লেবাৰ হিচাপে কৰা নাই নহয় মই মালিক মই গৰু আনিব গৈছোঁ এতিয়া সেই সূত্ৰেদি মই দাবী কৰি আছোঁ মই মালিক কিন্তু আজি এতিয়া বিতৰ্ক এটা কথা আপোনালোকৰ মাধ্যমেদি এটা ৰাইজক এটা উন্মোচন কৰাৰ কাৰণে এটা চেষ্টা কৰিছে এতিয়া আপোনালোকে এই তথ্যখিনি মই দিব লাগে শুদ্ধ কথাটো সেইখিনি কথা মই লুকোৱা নাই সেইকাৰণে গতিকে মই সেইকাৰণে তথ্যটো মই আপোনালোকক কৈছোঁ যে এজন আছে মোৰ লগত মানুহ গতিকে আৰু যদি আপোনালোকক বেছি তথ্য লাগে সেই দাদাৰ পৰা আপোনালোকে পাব গতিকে কিন্তু মই এতিয়াও ক'ম মই মালিক এতিয়া আজিৰ পৰা হয়তো মই এটা ষ্টেপ ল'ম যে মালিক হোৱাৰ কাৰণে কি প্ৰক্ৰিয়া এতিয়া মই চাংচাৰীত যাম আজি চাংচাৰী ভেটেনেৰীত যাম তাতে মোৰ নামখিনি মোৰ আছে গৰুৰ গতিকে সেইখন আমাৰ এভিডেঞ্চ হ'ব কাৰণ মই পোহা হয় গতিকে তেনেকৈ মই এতিয়া মালিক হ'বলৈ যাম মতন নাই কাৰণ মই গৰুখিনি ইনচুৰ কৰা নাই আৰু ইনচুৰৰ মানুহৰ তাত যোৱাত তেওঁলোকে কৈছে এতিয়া গৰু ছাগলীৰ ইনচুৰ নহয় সেই এটা কৰোঁতে মই নেগলেঞ্চি আহিল গতিকে ইনচুৰটো নহ'ল আৰু এটা ভয় আছে পইচা দি থাকিব লাগিব গৰুটোৰ কাৰণে পইচা দি থাকিব লাগিব মই গাখীৰ বিকি পইচাই পোৱা নাই সেই এটা নেগলেঞ্চিত মোৰ ইনচুৰটো নহ'ল যি কাৰণেতো নহওক ইনচুৰ হোৱা নাই কাৰণে পষ্টমৰ্টেমটোৰ কথা নাহে কাৰণ এইটো এতিয়া তাক হয় পেলাই দিব লাগে শগুনক খুৱাব লাগে বা পুতি থ'ব লাগে সেই স্বাভাৱিক কথা কাৰণ ডাঙৰ গৰু গতিকে মোৰ ভাইটি কিবা অলপ ঠিকা চিকাৰ কাম কৰে সি JCB আনিলে সি গৰুকেইটা পেলাই দিলে তেনেকুৱাকৈ আৰু একেদিনেই মৰা নাই মানে দুজনী যেনেকৈ মৰিছে এটা ভেটি হৈ মৰিছে পিটনিত ইতিমধ্যে দুজনীমান গৰু ক্ষীৰতী গাই মানে গাখীৰ পাইছেনে নাজানো ইতিমধ্যে দুজনীমান গৰু ভগাই লৈছে আধি ছিষ্টেমত প্ৰসন্ন ৰাভাই মোক কৈছে যে দাদা গৰুখিনি মই আধি হিচাপে দিছোঁ বিকল্প কৰিব লাগে তেতিয়াহ'লে মই আধি মানুহ মই বিচাৰিম 2 দিনতে আধি মানুহ বিচাৰি সদ্যহতে মই সমাধান কৰিম তাৰপিছত মই আকৌ উঠাই ল'ম